প্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি চৈত মাহৰ 14 তাৰিখ ৰবিবাৰ 29 মাৰ্চ 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:29:30 যোৱাত আৰু সূৰ্য অস্ত হ'ব 5:32:10 যোৱাত। আজিৰ তিথি হৈছে শুক্লা একাদশী তিথি আৰু একাদশী তিথি ৰাতিপুৱা 8:37 থাকিব। তাৰপিছত শুক্লপক্ষৰ দ্বাদশী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ, যোগ ধৃতি, কৰণ হৈছে বৃষ্টি। জন্মত কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰীগণ, বৰাহৰ অস্থি আৰু বুধৰ দশা। দিনৰ 3:26:22 যোৱাত সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বান্দৰৰ অস্থি আৰু কেতুৰ দশা মিলিব। আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। মৰণত আজি 1 পদ দোষ পাব। দিনৰ 8:37 যোৱাত 2 পদ দোষ পাব। আজিৰ যাত্ৰা হৈছে শুভ অমৃত যোগ। শুভকৰ্ম আজিৰ দিনটোত নাই। এইবাৰ আগবাঢ়িছোঁ শুভ সময়লৈকে। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 5:54 পৰা 8:30 এতিয়া দৈনিক ৰাশিফললৈকে আগবাঢ়িছোঁ। ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা হ'ব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব, সেই বিষয়ে। মেষ ৰাশি, আজি আপোনাৰ বাবে বৰ ভাল দিন। নতুন সম্পত্তি লাভ কৰাৰ আপুনি আজি যোগ পাব। মাটি বাৰী, গাড়ী, জুৱেলাৰী বা যিকোনো সম্পত্তি আজিৰ দিনটোত আপুনি লাভ কৰিব পাৰিব। আৰ্থিক দিশত আপোনাৰ ভালদৰে যাব, আৰ্থিক লাভালাভ হ'ব, ভালেই হ'ব। খৰচৰ মাত্ৰা কিছু আপোনাৰ বৃদ্ধি হ'ব পাৰে। কৰ্মস্থানত আপুনি আনন্দ উৎসাহ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যাই আপোনাৰ দেখা নাযায়, স্বাস্থ্য আপোনাৰ ভাল। শিক্ষাৰ ক্ষেত্ৰত মন কিছু চঞ্চল হ'ব পাৰে, গতিকে সাৱধানে থাকিব। কনচেনট্ৰেশ্যন বঢ়োৱাৰ কাৰণে চেষ্টা কৰক, আপোনাৰ ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কিছু সতৰ্ক হৈ থকাটো দৰকাৰ। সৰু সুৰা বাদ বিবাদ আপোনাৰ আহিব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। এইবাৰ বৃষ ৰাশি। বৃষ ৰাশি, আজি আপুনি আনন্দিত হৈ থাকিব পাৰিব। বিশেষকৈ বিদ্যাৰ্থীসকলৰ বাবে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো আনন্দময় পৰিৱেশ সৃষ্টি হোৱাৰ দিন। কোনো ভাল খবৰ লাভ কৰিব পাৰে। কোনো পঢ়া শুনাৰ কাৰণে বিদেশত যোৱা বা অন্য চিটিত যোৱাৰ কাৰণে আজিৰ দিনটো অত্যন্তই শুভ দিন। আৰ্থিক দিশত কৰ্মস্থানত আপোনাৰ অত্যন্ত ভাল, কোনো সমস্যা নাই। স্বাস্থ্য আপোনাৰ ভালেই থাকিব। প্ৰেম দাম্পত্যত কোনো সমস্যা দেখা নাযায়। সকলোখিনি আপোনাৰ আজি ঠিকে আছে, আনন্দময় পৰিৱেশ। আপোনাৰ শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 7। এইবাৰ মিথুন ৰাশিৰ। মিথুন ৰাশিৰ আজি আপোনাৰ কিছু সমস্যা আপোনাৰ আহিব পাৰে। মানসিকভাৱে আপুনি কিছু কষ্ট পাব পাৰে। গতিকে আপুনি কিছু সাৱধানে থাকিব। বিশেষকৈ শিক্ষা কাৰ্যৰ লগত যিসকল জড়িত, শিক্ষকেই হওক বা কোনো শিক্ষা জগতৰ লগত জড়িত ব্যক্তি, তেওঁলোকে আজি কিছু মানসিক কষ্ট পাব পাৰে। নৰ্মেলি দিনটো আপোনাৰ ভাল, তাত কোনো সমস্যা নাই। আৰ্থিক দিশত আপুনি আশা কৰাৰ ধৰণে আপুনি
ফলাফল লাভ কৰিব। আপুনি যিখিনি কষ্ট কৰে সেই কষ্টৰ আপুনি ফল লাভ কৰিব। কিন্তু আপুনি কিছু সফলতা পাবৰ কাৰণে কষ্ট বেছি কৰিব লাগিব। ইনভেষ্ট কৰাৰ ক্ষেত্ৰত আপোনাৰ বাধা আছে, আজি ইনভেষ্ট নকৰাটোৱেই ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, স্বাস্থ্য আপোনাৰ ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰত মানসিকভাৱে সুস্থিৰ হৈ থাকিব পাৰিব। প্ৰেম দাম্পত্যত আপোনাৰ ভাল, যদিও আপুনি অভাৰ থিংকিং নকৰিব। শুভ ৰং হৈছে ক্ৰীম, শুভ সংখ্যা হৈছে 6। এইবাৰ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো বিশেষকৈ ব্যৱসায় কাৰ্যত যিসকল জড়িত, ফৰেন বিজনেছ হওক, এক্সপৰ্ট ইম্পৰ্ট হওক বা যিকোনো ব্যৱসায়ৰ লগত যিসকল লোক জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্ত ভাল। সুনাম অৰ্জন কৰিব পাৰিব, মান সন্মান বৃদ্ধি পাব। হঠাৎ আপোনাৰ কোনো ধন আগমন হ'ব পাৰে আজিৰ দিনটোত। কিন্তু আপোনাৰ বাবে এটা সমস্যা আহিব কি, এটা কথাত আপোনালোকে লাগি নাথাকিব আজিৰ দিনটোত। সেইটোৱে হয়তো আপোনাক সমস্যা আনিব পাৰে। নিজৰ খং ইমোশ্যন কিছু কণ্ট্ৰলত ৰাখক, সেইটোৱে আপোনাৰ ডিমেৰিটছ। বাকী আপোনাৰ সকলোখিনি ঠিকেই আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো ইনফেকশ্যনৰ সমস্যা আহিব পাৰে, যাৰ ফলত চৰ্দি কাহৰ নিচিনা সমস্যা আপোনাক দেখা দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ভাল, মনোযোগ বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীৰ। প্ৰেমৰ ক্ষেত্ৰত ভাল, আপোনাৰ দায়িত্ব বাঢ়িব, মনোৰঞ্জন থাকিব প্ৰেমত। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈ। ক্ষমা কৰিব, সিংহ ৰাশি। সিংহ ৰাশিৰ আজিৰ দিনটোত আপুনি মৰম, স্নেহ, আশীৰ্বাদ সেই সকলোখিনি আপুনি লাভ কৰিব পাৰিব। কাৰ্যতঃ আপোনাৰ আজিৰ দিনটো অত্যন্ত ভাল দিন। কৰ্মক্ষেত্ৰত আপুনি উন্নতি পাব। সামাজিক দিশত আপোনাৰ নেতৃত্ব দিব পৰা ক্ষমতা আজি বৃদ্ধি পাব। বিশেষকৈ ৰাজনীতি পথাৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো বহুত ভাল। আৰ্থিক আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক ভালদৰে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ বিপিৰ সমস্যা আছে, ছুগাৰৰ সমস্যা আছে, তেওঁলোকে কিছু সতৰ্ক হৈ থকাটো দৰকাৰ। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মৰম স্নেহ বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত নতুন অভিজ্ঞতা জ্ঞান বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীৰ। বিশেষকৈ যিসকল কাৰিকৰী শিক্ষাৰ লগত জড়িত, টেকনিকেল এডুকেশ্যনত জড়িত, তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্ত ভাল দিন। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশিৰ আজিৰ দিনটোত আপুনি সম্পদ বৃদ্ধি হোৱাৰ এটা যোগ দেখা যায়। দিন আপোনাৰ ভালেই যাব। মাটি বাৰী, গাড়ী, জুৱেলাৰী বা যিকোনো সম্পত্তি আপুনি আজি গঢ়িব পাৰিব। কোনো পৈতৃক সম্পত্তি আপুনি লাভ কৰাৰো আপোনাৰ আজিৰ দিনটোত যোগ দেখা যায়। আৰ্থিকভাৱে আপুনি লাভান্বিত হ'ব পাৰিব। কৰ্মক্ষেত্ৰত মনোযোগ আপোনাৰ বৃদ্ধি পাব, আনন্দ পাব। ধৰ্মীয় কাৰ্যৰ প্ৰতি আপোনাৰ আজিৰ দিনটোত কিছু মন আগ্ৰহী হোৱা দেখা যায়। কোনো দুখীয়াক বা কোনো বিকলাংগ লোকক দান দক্ষিণা কৰি আপুনি মনত আনন্দিত হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি আজিৰ দিনটোত ছেটিছফেকশ্যন আপোনাৰ বৃদ্ধি পাব। শিক্ষাত টেকনিকেল এডুকেশ্যনৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্ত ভাল। প্ৰেমত সুখ শান্তি অটুট থাকিব। শুভ ৰং হৈছে কলা, শুভ সংখ্যা হৈছে 7। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশি আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত ভাল দিন। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত সুনাম অৰ্জন কৰিব পাৰিব। যিসকলে বিদেশত থাকে বা যিসকলে স্বদেশত থাকে তেওঁলোকৰ কাৰণে শুভ সংবাদ লাভ কৰাৰ কাৰণে ভাল দিন আজি। আৰ্থিকভাৱে আপুনি কিছু চিন্তা কৰিবলগীয়া আছে।
তেনেকুৱা জটিলতা নাই, কিন্তু কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰ্থিক দিশত আপোনাৰ। কৰ্মক্ষেত্ৰত আপোনাৰ ভাল সন্মান পাব, সহযোগ পাব, আপোনাৰ কৰ্মক্ষেত্ৰ ভালদৰে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো হাড়ৰ সমস্যাই আপোনাক দেখা দিব পাৰে। যদি প্ৰয়োজন হয় আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰ। প্ৰেমৰ ক্ষেত্ৰত কোনো ভুল বুজাবুজিৰ হ'ব পাৰে, যাৰ ফলত কোনো মতভেদ হোৱাৰ এটা যোগ দেখা যায়। গতিকে কথা বতৰা কওঁতে সাৱধানতা অৱলম্বন কৰিব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজিৰ দিনটো ভোগবিলাসৰ দিন, অত্যন্ত ভাল দিন। উত্তম খাদ্য খাব পৰা পৰিস্থিতি আজি আপোনাৰ হাতলৈকে আহিব। মান সন্মান, আপোনাৰ প্ৰতিষ্ঠা আজিৰ দিনটোত যথেষ্ট পৰিমাণে বৃদ্ধি পাব। ধৰ্মীয় কাৰ্যৰ প্ৰতি আপোনাৰ মন আগ্ৰহী হৈ পৰিব। কাৰ্যক্ষেত্ৰত আপুনি সফলতা অৰ্জন কৰিব পাৰিব। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিব পাৰে। ইনভেষ্ট কৰিলে আপোনাৰ লাভ হোৱাৰ যোগ দেখা যায়। স্বাস্থ্যত আপোনাৰ কোনো সমস্যা নাই, স্বাস্থ্য আপোনাৰ ঠিকে যাব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো ভাল। ছাত্ৰ ছাত্ৰীয়ে ভাল সফলতা অৰ্জন কৰিব পাৰিব, ভাল ৰিজাল্ট কৰিব পাৰিব। কাৰোবাৰ যদি ইণ্টাৰভিউ দিবলগীয়া আছে, তেনেহ'লে আজিৰ দিনটো অত্যন্ত ভাল দিন। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, দিনটো ভালদৰে যাব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 7। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে। ধনু ৰাশি আজিৰ দিনটোত আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। বিশেষকৈ যাতায়াত কৰোঁতে আপুনি কোনো কষ্ট পাব পাৰে। যাতায়াত যান বাহনৰ পৰা হ'ব পাৰে বা আপোনাৰ যান বাহন যান্ত্ৰিক বিজুতিৰ পৰা হ'ব পাৰে। যিয়ে নহওক, আপুনি দিনটোত যাতায়াতৰ ফালৰ পৰা কিছু কষ্ট লাভ কৰিব পাৰে। গতিকে খুব সাৱধানে আপুনি যাতায়াত কৰিব আৰু আপুনি ক'ৰবাত যাত্ৰা কৰোঁতে ভগৱান গণেশৰ নাম লৈ যাত্ৰা কৰিব। আৰ্থিক দিশত আপোনাৰ সিমান ভাল দেখা নাযায়, কিছু সমস্যা আছে। খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ শুভ দিন, কৰ্মক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়। ব্যস্ততা আপোনাৰ বৃদ্ধি পাব। সেই অনুযায়ী আপোনাৰ ফলাফল আপুনি ভাল পাব। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰাৰ পৰা বিৰত থকাটোই ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, স্বাস্থ্য আপোনাৰ ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীৰ। প্ৰেমৰ ক্ষেত্ৰত কোনো মতানৈক্য হ'ব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ বাবেও আজিৰ দিনটো শুভ দিন, ভাল দিন। যিকোনো পুৰস্কাৰ আপুনি আজিৰ দিনটোত লাভ কৰিব পাৰে। আপোনাৰ বন্ধুৰ পৰা হওক, কোনো অফিচৰ পৰা হওক বা আপোনাৰ প্ৰিয়জনৰ পৰা হ'ব পাৰে। যিকোনো ব্যক্তিৰ পৰা আপুনি পুৰস্কাৰ লাভ কৰাৰ, গিফ্ট পোৱাৰ এটা সুযোগ দেখা যায়। ভ্ৰমণৰ বাবে আজিৰ দিনটো আপোনাৰ উত্তম দিন। যদি আগতেই কোনো ভ্ৰমণৰ পৰিকল্পনা কৰিছে, তেনেহ'লে আজিৰ দিনটো আপোনাৰ বাবে বৰ ভাল দিন। আৰু সৰু সুৰা ওচৰৰ ভ্ৰমণো আপোনাৰ আজিৰ দিনটোত হ'ব পাৰে। পাৰিবাৰিক সুখ শান্তি আপোনাৰ আজিৰ দিনটোত বৃদ্ধি পাব। আনন্দময় পৰিৱেশ এটা সৃষ্টি হ'ব। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক গতানুগতিকভাৱে যাব আপোনাৰ। কৰ্মক্ষেত্ৰত আপোনাৰ মনোযোগ, মান সন্মান বৃদ্ধি পাব। আপোনাৰ ছিনিয়ৰৰ পৰা আপুনি ভাল প্ৰশংসা লাভ কৰিব পাৰিব আজি। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ শৰীৰ কিছু দুৰ্বল হ'ব পাৰে, শাৰীৰিক দুৰ্বলতা অনুভৱ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, ছাত্ৰ ছাত্ৰীৰ মন উৎফুল্লিত হৈ থাকিব। প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ আজিৰ দিনটো ভাল,
শুভ ৰং হৈছে কলা, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশি, আজিৰ দিনটো আনৰ পৰা আনন্দ লাভ কৰিব। বেলেগ ব্যক্তিৰ কাৰ্যত আপুনি আনন্দিত হ'ব পাৰিব, আপোনাক আনন্দিত কৰি তুলিব। আপোনাৰ মন আজি শান্ত হৈ থাকিব, মানসিকভাৱে আপুনি যথেষ্ট পৰিমাণে শান্তি লাভ কৰিব পাৰিব। দুখীয়া দৰিদ্ৰক বা কোনো পংগু লোকক আপুনি দান দক্ষিণা কৰি আপোনাৰ মন আজি আনন্দিত হৈ পৰিব। আৰ্থিকভাৱে আপোনাৰ ভাল। নতুন কৰ্মযোগ আহিব পাৰে আপোনাৰ হাতলৈকে। কৰ্মক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি যথেষ্ট পৰিমাণে আজি শক্তি লাভ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সময়, সমস্যা নাই। প্ৰেম দাম্পত্যত পুৰস্কাৰ পাব পাৰে, কোনো গিফ্ট পাব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে কলা, শুভ সংখ্যা হৈছে 4। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈকে, মীন ৰাশি। মীন ৰাশি, আজিৰ দিনটোত আপুনি মান সন্মান যশস্যা লাভ কৰিব। বিশেষকৈ সংগীত জগতত যিসকল ব্যক্তি জড়িত হৈ আছে তেওঁলোকৰ বাবে অত্যন্ত ভাল দিন আজি। কৰ্মপ্ৰেৰণা আপোনাৰ বৃদ্ধি পাব। আৰ্থিক দিশত কিছু সমস্যা দেখা দিব পাৰে। কৰ্মক্ষেত্ৰত আপুনি আনন্দ লাভ কৰিব। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিব নালাগে আজিৰ দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সুস্থ হৈ থাকিব পাৰিব, সমস্যা কোনো দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত সৃজনীশীল মনোভাৱ এটা বৃদ্ধি পাব, ক্ৰিয়েটিভ মাইণ্ড এটা আপোনাৰ বৃদ্ধি পাব আজিৰ দিনটোত। প্ৰেমত সুন্দৰ পৰিৱেশ, আনন্দ হৈ থাকিব পাৰিব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 7। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111লৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমেই পাবৰ কাৰণে সক্ষম হয়। ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেক দিনা দিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।